নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 10 নৱেম্বৰ আৰু মই এই ভিডিঅ'টো 7 বজাত প্ৰস্তুত কৰি আছোঁ। তো যিহেতু আজি 10 নৱেম্বৰ আৰু অৰুণোদয় 3.0 ৰ ছেকেণ্ড কিস্তি অৰ্থাৎ নেক্সট পে'মেণ্ট হ'বলৈ গৈ আছে আৰু কেইটামান মুহূৰ্তৰ পাছতেই অৰ্থাৎ এতিয়া বৰ্তমান 7 বাজিছে আৰু কেইটামান মুহূৰ্তৰ পাছতেই আপোনালোকৰ একাউণ্টত টকাটো সোমাবলৈ গৈ আছে। অৰ্থাৎ 10টা 30ৰ পৰা যিহেতু অফিচিয়েল বা অফিচবিলাক 10টা 30 বা 11 বজাৰ পৰা মুকলি হয় বা খোলে, তো 10টা 30ৰ পৰাই আপোনালোকৰ একাউণ্টত টকাবিলাক সোমাবলৈ আৰম্ভ কৰিব। তো আপোনালোকে সেই যি অৰুণোদয়ৰ 3.0 যিটো টকা ছেকেণ্ড কিস্তিৰ টকা অৰ্থাৎ নেক্সট পে'মেণ্ট আপোনালোকে পাবলৈ গৈ আছে কিছু মুহূৰ্তৰ পাছতেই। আপোনালোকে কেনেকুৱা ধৰণে এই পে'মেণ্টটো চেক কৰিব এই ভিডিঅ'টোৰ জৰিয়তে আমি প্ৰস্তুত কৰিছোঁ। যদি আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে এনেকুৱা ধৰণে অপেন কৰি ল'ব বা লেপটপৰ যিকোনো এটা ব্ৰাউজাৰ ওপৰতে আপোনালোকে চাৰ্চ কৰিব assampro.com। assampro.com চাৰ্চ কৰাৰ লগে লগে আপোনালোকে যিটো ৱেবছাইট দেখিবলৈ পাইছে তাতে ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পেজখন বা ৱেবছাইটটোৰ হোম পেজখন এনেকুৱা ধৰণে অপেন হ'ব। ইয়াতে আপোনালোকে চাৰ্চ আইকন এটা দেখিছে, ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে চাৰ্চ কৰিব অৰুণোদয় 3.0। আপোনালোকে এনেকুৱা ধৰণে চাৰ্চ কৰাৰ পাছত কীবৰ্ডৰ যিটো চাৰ্চ আইকন আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণে পেজখন দেখিবলৈ পাব। ইয়াতে কি কৰিব, স্ক্ৰল ডাউন কৰি ইয়াতে ৰিড মোৰ এটা অপশ্যন দেখিবলৈ পাইছে, তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পেজখন এনেকুৱা ধৰণে অপেন হ'ব। ইয়াতে আপোনালোকে সকলোবিলাক ডিটেইল ইয়াতে পঢ়িব পাৰিব। ইয়াতে অভাৰভিউ যদি আপোনালোকে চাবলৈ যায়, ইয়াতে ছেকেণ্ড ইনষ্টলমেণ্ট অৰ্থাৎ নেক্সট পে'মেণ্ট আপোনালোকে পাবলৈ গৈ আছে 10 নৱেম্বৰ 11 বজাৰ পৰা। অৰ্থাৎ 10টা 30ৰ পৰা যিহেতু অফিচবিলাক খোলে, তো 11 বজাত আপোনালোকৰ একাউণ্টে যিবিলাক টকা হয় সোমাবলৈ আৰম্ভ কৰিব বুলি ইয়াতে উল্লেখ আছে। ইয়াত দেখিছে। তাৰ পাছত আপোনালোকে ইয়াতে ডাইৰেক্ট বেংক ট্ৰেন্সফাৰ অৰ্থাৎ DBTৰ জৰিয়তে আপোনালোকৰ একাউণ্টত আজি টকাটো সোমাব। তো ইয়াতে সকলোবিলাক ডিটেইল আপোনালোকে পঢ়িব পাৰিব। আৰু আপোনালোকে ইয়াতে যদি চাই, ইয়াতে এডিশ্যনেল অৰ্থাৎ আপোনালোকে জানুৱাৰী মাহৰ পৰা এই যিটো অৰুণোদয়ৰ টকা হয় 1500 টকালৈকে পাবলৈ সক্ষম হ'ব। ইয়াতে স্ক্ৰল ডাউন কৰিব। ইয়াতে যদি স্ক্ৰল ডাউন কৰে ইয়াত দেখিবলৈ পাইছে আপোনালোকে এখন অৰুণোদয় 3.0 আছাম 2025 পে'মেণ্ট চেক অৰ্থাৎ কেনেকুৱা ধৰণৰ পে'মেণ্টটো চেক কৰে ষ্টেপ বাই ষ্টেপ প্ৰচেছসমূহ দিয়া আছে, আপোনালোকে ইয়াতে চাব পাৰিব। আৰু যদি তললৈ স্ক্ৰল কৰি ইয়াতে পে'মেণ্ট আপোনালোকে চেক কৰিব পাৰিব। ইয়াতে অফিচিয়েল লিংকছ অফ অৰুণোদয় 3.0 আছাম বুলি দেখিবলৈ পাব। ইয়াতে দেখিবলৈ পাইছে অৰুণোদয় 3.0 পে'মেণ্ট চেক। ইয়াতে পে'মেণ্ট চেকৰ কাষতে ক্লিক হিয়াৰ যিটো বটন দেখিবলৈ পাইছে আপোনালোকে তাতেই ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলৰ পেজখন এনেকুৱা ধৰণে অপেন হ'ব। ইয়াতে আপোনালোকে প্ৰথমে দেখিবলৈ পাইছে বেংক। ইয়াতে আপোনালোকে যদি ষ্টেট বেংকৰ হয় ষ্টেট বেংক বুলি চিলেক্ট কৰি দিব। আপোনাৰ যিটো বেংক হয় বেংকৰ নেমৰ দুটা আখৰ যদি আপোনালোকে টাইপ কৰি দিয়ে আপোনালোকে তাতে চিলেক্ট কৰিব পাৰিব। এণ্টাৰ একাউণ্ট নাম্বাৰ, আপোনালোকৰ একাউণ্ট নাম্বাৰটো ইয়াতে এণ্টাৰ কৰি দিব। তাৰপিছত এণ্টাৰ কনফাৰ্ম একাউণ্ট নাম্বাৰ অৰ্থাৎ একাউণ্ট নাম্বাৰ দুবাৰ ইয়াতে টাইপ কৰিব। প্ৰথমতে এণ্টাৰ একাউণ্ট নাম্বাৰ এবাৰ আপোনাৰ একাউণ্ট নাম্বাৰটো দিব, তাৰপিছত এণ্টাৰ কনফাৰ্ম একাউণ্ট নাম্বাৰ নেক্সট বাৰ আপোনালোকে দুবাৰ ইয়াতে দুটা বক্সত দুবাৰ আপোনালোকে একাউণ্ট নাম্বাৰটো দিয়াৰ পাছত ইয়াতে আপোনালোকে ৱৰ্ড ভেৰিফিকেশ্যন ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 10DAUA আপোনালোকে এইটো ইয়াতে লিখি দিব। ইয়াতে দিয়া আছে 10DAUA এনেকুৱা ধৰণে দিয়াৰ পিছত ইয়াতে চেণ্ড OTP SMS এনেকুৱা ধৰণে দেখিবলৈ পাইছে, তাতে ক্লিক কৰি দিব। ইয়াতে আপোনালোকে আপোনাৰ মোবাইললৈ যিটো OTP আহিছে সেই OTPটো ইয়াতে বহুৱাই দিব। তাৰপিছত ভেৰিফাই OTP অপশ্যনত ক্লিক কৰিব। ভেৰিফাই OTP অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকক দেখুৱাব স্কিম নেম, লগতে আপোনাৰ কোনটো একাউণ্টত আপোনাৰ টকাটো সোমাইছে, সকলোবিলাক ডিটেইল কোন তাৰিখে এই ট্ৰেন্সফাৰ কৰা হৈছে, সকলোবিলাক ডিটেইলত আপোনালোকে এনেকুৱা ধৰণেই চাব পাৰিব।